RPF আৰু GRPৰ নিচেই ওচৰতে চলে এই নিষিদ্ধ সামগ্ৰীৰ বেহা। ট্ৰাক সৰবৰাহকাৰীৰ সব টাৰ্গেট হৈছে গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা আৰু ইয়াৰে অন্যতম হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন। প্ৰশ্ন হয় তাৰ চক্ৰচয়াত চলে এই নিষিদ্ধ সামগ্ৰীৰ বেহা কিয় সকলো দেখিও একো নেদেখাৰ ভাও GRP RPFৰ। যুৱ প্ৰজন্মক অন্ধকাৰত ঠেলি দিয়া এই বৃহৎ সাম্ৰাজ্যখন উচ্ছেদ কৰিবলৈ সাহস হ'বনে আৰক্ষীৰ? ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশু আৰু শ্যামলৰ সহযোগত ইমৰান আলী আৰু বিচিত্ৰ ৰাজবংশী ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী। আয়কৰ বিভাগৰ অভিযান চলাৰ পিছত অসুস্থতাৰ নাটক কৰি ICUত ভৰ্তি হৈছিল ব্যৱসায়ী মহাবীৰ জৈন। কিন্তু সুস্থ ঘোষণা কৰি চিকিৎসকে হাস্পতালৰ পৰা ছুটি দিলে চতুৰ ব্যৱসায়ীজনক। মহাবীৰ জৈনৰ ঘৰত কোটি কোটি টকা, জব্দ বহু আপত্তিজনক নথি, লকাৰ ভাঙি উলিয়ালে বৃহৎ কলাধন। আয়কৰ বিভাগৰ অভিযানৰ পিছত ICUত মহাবীৰ জৈন। মঙলবাৰে পুৱাৰে পৰা ব্যৱসায়ী মহাবীৰ জৈনৰ ঘৰত আয়কৰ বিভাগে চলাইছিল অভিযান। কলকাতাৰ পৰা অহা আয়কৰৰ 5টাকৈ দলে একে সময়তে অভিযান চলাইছিল এইজন ব্যৱসায়ীৰ কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত। অভিযান কালত আয়কৰ বিভাগৰ কাষ নাচাপিল এইজন চতুৰ ব্যৱসায়ী। আৰম্ভ হ'ল অসুস্থতাৰ নাটক। ICUত ভৰ্তি হ'ল মাৰৱাৰী হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত। মঙলবাৰে নিশা এখন মাৰৱাৰী হাস্পতালত ভৰ্তি হোৱা ব্যৱসায়ী মহাবীৰ জৈনক ছুটি দিলে চিকিৎসকে। হৃদৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত ভৰ্তি হৈছিল ব্যৱসায়ীজন, কিন্তু চিকিৎসকে সুস্থ ঘোষণা কৰিলে ব্যৱসায়ীজনক। আয়কৰ বিভাগৰ ভয়ত অসুস্থতাৰ নাটক ৰচনা কৰা এইজন ব্যৱসায়ীক চিকিৎসকে সুস্থ ঘোষণা কৰাৰ পিছৰ দৃশ্য এয়া। কেমেৰাৰ সন্মুখীন হ'বলৈ সাহস নহল কৰ ফাঁকিৰে কোটি কোটি টকাৰ মালিক হোৱা এইজন চতুৰ ব্যৱসায়ী। মঙলবাৰে নিশালৈ চলা আয়কৰ বিভাগৰ অভিযানত ব্যৱসায়ীজনৰ পৰা উদ্ধাৰ হয় কেইবাটাও ইঞ্চুৰেঞ্চ পলিচি, কেইবাটাও ফিক্সড ডিপজিট, 8টা বেংক একাউণ্ট আৰু কেইবা লাখ টকাৰ নগদ ধন। দীৰ্ঘ দিনৰ পৰা কৰ ফাঁকি দি কোটিপতি হোৱা এইজন মহাবীৰ জৈনক এতিয়া চিকিৎসকে সুস্থ ঘোষণা কৰাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব আয়কৰ বিভাগে সেয়াহে হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট আশিকৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ। পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণীয় ঠাই হৈ পৰিছে বৰপেটা জিলাৰ বাঘবৰ। কেইবাটাও মনোমোহা দৃশ্য উপভোগ কৰাৰ বাবে আগমন ঘটে বহু পৰ্যটকৰ। শেহতীয়াকৈ বাঘবৰক গুৰুত্ব সহকাৰে ল'বলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰ। ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ ৰাজ্যিক সংখ্যালঘু কোষৰ অধ্যক্ষ ৰেজল কৰিমে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰে। তাৰ পিছতে বাঘবৰত উপস্থিত হয় অসম পৰ্যটন উন্নয়ন নিগমৰ সহকাৰী অভিযন্তা মুনীন্দ্ৰ পৰ্যটকৰ বাবে বাঘবৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত বুজ লয় অভিযন্তাগৰাকীয়ে। উল্লেখযোগ্য যে বাঘবৰ পাহাৰ, নৌকা বিহাৰ, শিলুচি বিল আৰু বাঘেশ্বৰী থান, 3টাকৈ নদীৰ মিলন স্থান আদি উপভোগ কৰাৰ বাবে বছৰি বহু পৰ্যটকৰ আগমন ঘটে। किसी की नजर नहीं लगेगी। बुरी नजर से बचाने के लिए इतना कुछ। सबसे पहले से बीमारियों की नजर से तो बचाइए। वो कैसे? संपूर्ण टीकाकरण।